Hello guys, welcome back to my YouTube channel. So আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে অসম পুলিচৰ এবি ইউপি আৰু কমান্ডৰ ভাইবা কেনেকুৱা ধৰণৰ কোৱেশ্চন সোধে। সো ভাইবা টেষ্টত কি সুধিব আৰু কেনেকুৱা ধৰণৰ ড্ৰেছত যাব লাগিব। সো আপোনালোকক গোটেইখিনি ভিডিঅ'ত জনাম, ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে চেনেল নতুন আছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব কাৰণ আগন্তুক ইন্টাৰভিউ আহি আছে, গোটেইখিনি আপডেট এইটো ইউটিউব চেনেলত পাব আৰু আশা কৰিছো মোৰ ইনষ্টাগ্ৰামত ফলো কৰি ৰাখিছে যদি ডেইলি আপডেট পাই থাকিব ক'ত কি হয় নহয় গোটেইখিনি আপডেট পাব। সো বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোক কমান্ডোৰ ভাইবাৰ টাইমত কি সুধিছিলে এইখিনি মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম আৰু এইখিনি কথাই মই কম, বেছি নকওঁ কাৰণ কিয় বেছি ক'ব গ'লে ক'ব যে বেছি জানা নেকি। তো তাৰ কাৰণে কৈছোঁ মোক যিখিনি সুধিছিলে সেইখিনিয়ে মই আপোনালোকক ক'ম, ভিডিঅ'টো শেষলৈকে চাব। আৰু বলক এতিয়া আমি মেইন পইণ্টলৈকে যাওঁ। এতিয়া মেইন পইণ্ট হ'ল কি, যেতিয়া মই গৈ চাওঁ তিনিটা টেবুল লগোৱা আছে। এটা টেবুলত আছিলে 1 নম্বৰ টেবুলত আছিলে আৰ্মি অফিচাৰ আৰু 2 নম্বৰ টেবুলত আছিলে আমাৰ পুলিচৰ মানুহ আৰু 3 নম্বৰ টেবুলত আছিলে BSF। তো যেতিয়া মই 1 নম্বৰ টেবুলত সোমোৱাৰ লগে লগে মোক সুধিলে কি যে নাম সুধিলে, দেউতাৰ নাম সুধিলে, ক'ৰ পৰা আহিছোঁ, কিহেদি আহিছোঁ, এইখিনি কথা সুধিলে। মই এইখিনি উত্তৰ দি দিলোঁ, ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত তাৰ আগতে মই আপোনালোকক এটা কথা কওঁ যে ড্ৰেছ কেনেকুৱা ধৰণৰ লগাই যাব, কেনেকুৱা ধৰণৰ ড্ৰেছত আপোনালোকে ভাইবা দিব যাব, এই কথাটো মই আপোনালোকক ভিডিঅ'ৰ শেষত জনাম। কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি গ'লে আপোনালোকৰ ভাইবাত প্ৰব্লেম নহয়। চ' এতিয়া মেইন কথা হ'ল যে আৰ্মিৰ টেবুলটোত মোক সুধিলে, এইখিনি নাম সুধিলে। সোধাৰ পিছত মই একচুৱেলি যেতিয়া মই ঘৰত লং পেণ্ট টি চাৰ্ট পিন্ধো তেনেকুৱা টাইমত পিন্ধি গৈছিলোঁ। মই লং পেণ্ট এটা পিন্ধিছোঁ আৰু ফৰ্মেল লং পেণ্ট আৰু ওপৰত টি চাৰ্ট লগাইছিলোঁ। একচুৱেলি মোৰ ভুল হৈছে টি চাৰ্টটো লগোৱা, ফুল চোলা লগাব লাগিছিল, চাৰ্ট লগাব লাগিছিল। তো মই টি চাৰ্ট লগাই গৈছোঁ। টি চাৰ্টটোত ইয়াত এটা নাম্বাৰ আছিলে। মোক সেইটো টেবুলত কি সুধিলে, টেবুলটোত আৰ্মি অফিচাৰে সুধিলে, মই তোমাক এটা কুৱেশ্যনে কৰিম, এইটো এনচাৰ দিব পাৰিলে এইটো টেবুলৰ পৰা নেক্সট টেবুলত পঠাই দিম। মই ক'লো ঠিক আছে, অ'কে ন' প্ৰব্লেম। তাৰপিছত মোক সুধিলে যে তোমাৰ ৰাইট চাইডৰ টি চাৰ্টৰ যিটো হাত আছে ইয়াতে কিবা এটা নাম্বাৰ লিখা আছে, এইটো যদি ক'ব পাৰা তেতিয়াহ'লে নেক্সট টেবুলত পঠাই দিম। তাৰপিছত মই নাম্বাৰটো কৈ দিলোঁ যে 1983। তাৰপিছত হাঁহিছে, হাঁহাৰ লগে লগে মইতো ভাবিলোঁ হৈ গ'ল, কাম হৈ গ'ল। তাৰপিছত কৈছে হা ঠিক হে, তুম নেক্সট টেবুল মে যাওঁ। তাৰপিছত মই নেক্সট টেবুলত গ'লোঁ। যোৱাৰ পিছত মোক সুধিলে যে যেনেকুৱা মোৰ পিছফালে এটা ঘৰ আছে, তেনেকুৱা টাইপৰ ঘৰৰ এটা দেখাই দিছে মোক যে এইটো ঘৰৰ ভিতৰত 6জনী এটা উগ্ৰবাদী কোনোবাক মানে আটক কৰি ৰাখিছে বা তাতে আছে, তোমালোকক এটা টিম দিয়া হ'ল, এইটো অপাৰেশ্যন কৰিব, কেনেকৈ কৰিবা। তেতিয়া মই ক'লোঁ যে অপাৰেশ্যন কৰিব যেনেকৈ যাব লাগে তেনেকৈ যাম আমি, প্ৰচেছ হিচাপত কামাণ্ডাৰ যি হিচাপত আমাক লৈ যায় এই হিচাপত আমি লৈ যাম। বা মই যদি কামাণ্ডাৰ হওঁ, মই আগতে চাৰিওফালে মানে কি কৰিম, তেতিয়া ইমান এক্সপিৰিয়েঞ্চ নাছিল। তো যেনেকৈ মনত আহিছে তেনেকৈ কৈ দিছোঁ। তাৰপিছত কয় ঠিক আছে, যোৱাৰ পিছত গৈ চাইছা তোমাৰ নিজৰ ভাইটি তাতে আছে, তেতিয়া তুমি কি কৰিবা। মই তেতিয়া কৈছোঁ এতিয়া এইটো সময়ত সেইটো জেগাত মোৰ ভাইটি বুলি নহয়, মোৰ দেউতাও যদি থাকে তেতিয়া মই সেইটো মাৰিম আৰু মিছন ছাকচেছ কৰি গুচি আহিম। তাৰপিছত কৈছে ঠিক আছে, তুমি ইয়াৰ পৰা যোৱা, নেক্সট টেবুলত যোৱা। নেক্সট টেবুলত যোৱাৰ লগে লগে মোক এই একেখিনি কথা সুধিছে, নাম সুধিছে, কিহেদি আহিছোঁ, ক'ত ঘৰ আৰু এইবিলাকে বাছ নিজৰ বডিৰ ওপৰত চাইছে, তলৰ পৰা ওপৰলৈকে চাইছে, কেনেকুৱা ধৰণৰ মই ৰখিছোঁ, থিয়া দিছোঁ, কেনেকুৱা ধৰণৰ, তাৰপিছত কথা কেনেকৈ কৈছোঁ, তাৰপিছত পইণ্টখিনি কেনেকৈ ধৰিছোঁ। তো এইখিনিয়ে আপোনালোকে বহুতে টেনশ্যনত পৰিছে যে ভাইবাত বহুত কিবা কিবি সুধি দিয়ে নেকি, একো নুসুধে। মই আপোনালোকক ভালদৰে কৈছোঁ, মোক এইখিনিয়ে সুধিছিলে। আৰু এতিয়া মই কৈছোঁ যে আপোনালোকে ভয় নাখাব। 1 নম্বৰ কথা, তাতে যাব আৰামছে ৰখিব ভালদৰে, এই তাতে গৈ কিনে এটা ভৰিত ৰখি এনেকৈ এটা ভৰি কি কৰি নচুৱাই নাথাকিব, দুটা ভৰিত ভালকৈ দিব, হাত দুটা পাৰিলে পিছফালে দিব, দি কেনে আৰামছে থাকিব, লাগিলে চিধাকৈ থাকিব কিন্তু ভালকৈ থাকিব। নিজৰ বডি লেংগুৱেজটোৰ ওপৰতে ভাইবা টেষ্ট হয়। তো বডি লেংগুৱেজ যেনেকুৱা হ'ব তেনেকুৱাহে ভাইবা টেষ্টটো হ'ব, আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। বডি লেংগুৱেজ নিজৰ ওপৰত কথা, কাৰণ বডি লেংগুৱেজ যেনেকুৱা হ'ব তাৰ ওপৰত মাৰ্ক পাব আপোনালোকে, ঠিক আছে। তো আৰু এতিয়া কৈছোঁ যে ড্ৰেছ আপোনালোকে পাৰিলে ফৰ্মেল ড্ৰেছ লগাই যাব, কিবা কিবি লিখা ষ্টিকাৰ থকা ড্ৰেছ লগাই নাযাব, আৰু চুলি কাটি যাব ভালকৈ, হাতৰ নখ চখ ভালকৈ কাটি যাব। তো আপোনালোকৰ এইদিনা পৰিপাটি হৈ যাব, দাড়ি মুচ থাকিলে অলপ বনাই চনাই লৈ যাব। আৰু এইখিনিয়ে, ভাইবাৰ কাৰণে কোনো টেনশ্যন কৰিব নালাগে, ভাইবা একদম নৰ্মেল হ'ব, নৰ্মেলকৈ সোধে, আপোনালোকৰ ইমান টেনশ্যন কৰিব নালাগে। যিমানখিনি ঘৰত অহা যোৱা মানুহৰ লগত কথা পতা ভালকৈ, তাতে খালি অলপ চেঞ্চ থাকি কথা পাতিব, চেঞ্চ লৈ কথা পাতিব, যে অভাৰ স্মাৰ্ট নকৰিব। অভাৰ স্মাৰ্ট হ'লে তাতে কিবা এটা মানে নিগেটিভ পইণ্ট আহি যাব পাৰে। তাৰ কাৰণে কৈছোঁ চিল, আৰামছে থাকা, বিন্দাছ থাকা। চ' মই অকণমান অফচাইডত আহি ভিডিঅ'টো বনাই আছোঁ, কাৰণ কিয় সন্মুখত বহুত হাল্লা চিল্লা থাকে, তাৰ কাৰণে অফচাইডত আহি বনাই আছোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ মাৰিব, আৰু যিমান লগ বন্ধু আছে সিহঁতক শ্বেয়াৰ কৰি দিব যিহঁতৰ ভাইবাৰ প্ৰব্লেম আছে, আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ কিয় এতিয়া নতুন ভিডিঅ' দিম। এতিয়া পুলিচৰ ইণ্টাৰভিউ আহি আছে, কুৱেশ্যন পাব, বহুত কিবা কিবি পাব সেইটো চেনেলত। চ' বলক ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ, আৰু নেক্সট ভিডিঅ'ত আকৌ এবাৰ আহিম। জয় হিন্দ।